বিশ্বকৰ্মাৰ পূজাৰ পিছত পাঁচৰাশী জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও মংগল আৰু শুক্ৰৰ শুভ প্ৰভাৱ পৰিব এই পাঁচৰাশী জাতক জাতিকাসকলৰ ওপৰত, যাৰ ফলত দেখিবলৈ পাব যে তেওঁলোকৰ জীৱনৰ পৰা সকলো খেলিমেলি দূৰ হৈ পৰিব। অৰ্থ ঘৰত আগমন হ'বলৈ ধৰিব আৰু জীৱনত চলি থকা সকলো সমস্যা অন্ত হৈ পৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত নতুন সম্পদ অহাৰ যোগ লাভ কৰিব। আহক তেনেহ'লে জানি লওঁ বিশ্বকৰ্মাৰ পূজাৰ পিছত কোন পাঁচৰাশী জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই বিশ্বকৰ্মাৰ ফলত মংগল আৰু শুক্ৰৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে কৰি থকা কৰ্মত উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই শুক্ৰৰ পৰম কৃপাৰ ফলত আপোনালোকে দেখিবলৈ পাব যে কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। এই পূজাৰ পিছৰ পৰাই আপোনালোকৰ ওপৰত বৃহস্পতিৰ শুভ দৃষ্টি পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও কিছুমান ক্ষেত্ৰত নতুন সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বহু ফালৰ পৰা ভাল সুখবৰ লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰত শুভ দৃষ্টি পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। মনা যায় যে এই সময়খিনি আপোনালোকৰ আৰম্ভণিও ভাল হ'ব আৰু আপোনালোকৰ দিনবোৰো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বহুদিনৰ পৰা ঘৰত যদি বেয়া প্ৰভাৱ পৰি আছিল বা হাই কাজিয়া চলি আছিল, সেই সকলোবোৰো আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত মান বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ পৰিবলৈ ধৰিব আৰু লগতে নতুন কৰ্মত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। 2 নম্বৰটো মেঘ ৰাশি। বিশ্বকৰ্মাৰ পূজাৰ পিছত মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত শুভ দৃষ্টি পৰিবলৈ গৈ আছে। আপুনি সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব। এই সময়খিনি আপোনালোকে বহু ফালৰ পৰা অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব। সকলোৰে মন জয় কৰি তুলিব পাৰিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ সফল হ'ব পাৰিব। আপোনালোক উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। খৰচৰ মাত্ৰা কিন্তু কিছু পৰিমাণে বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি খৰচক নিয়ন্ত্ৰণ কৰিব পাৰিলে বেছি ভাল। ভবা গুণা কৰি কিছুমান কাম নকৰাকৈ সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। কিন্তু লেনদেনৰ ক্ষেত্ৰত কেতিয়াবা লোকচানৰ সন্মুখীনো হ'বলগীয়া আপোনালোকৰ হৈ পৰিবগৈ পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলে ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ হ'ব দ্ৰব্য লাভ। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আপোনালোকৰ ভাল দিন আহি পৰিছে বুলি ক'ব পৰা যায়। ইয়াৰ ফলত দেখিবলৈ পাব যে সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ লাভ কৰাৰ উপৰিও মা দুৰ্গাৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। 3 নম্বৰটো বিশ্বকৰ্মাৰ পূজাৰ পিছত কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। আপোনালোকৰ ঘৰৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা ধনৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আৰু ধন সঞ্চয় কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে উন্নতিৰ যোগ দেখিবলৈ পাব আৰু ব্যৱসায়ত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। যদি কিবা কাম আপোনালোকৰ ৰৈ আছে, বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে, কৰিব পৰা নাই বা সম্পূৰ্ণ কৰিব পৰা নাই, তেনেহ'লে এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আপোনালোকে সেই কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মৰ জীৱনতো আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত সকলো দেৱ দেৱীৰ আশীৰ্বাদ দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই যদি কিবা কাম আপোনালোকে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিবলৈ আপোনালোক আগ্ৰহী হৈ আছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমতো শুভ দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব।
4 নম্বৰ ৰাশিটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আৰ্থিক ফালৰ পৰা আপোনালোকে বহু বেছি সুযোগ সুবিধা লাভ কৰিব পাৰিব। উপাৰ্জন ভাল দেখিবলৈ পোৱা যায়। আপোনালোকে বহু ক্ষেত্ৰৰ পৰা সুযোগ সুবিধাও লাভ কৰিব পাৰিব। আপুনি সকলো কৰ্মৰ পৰা ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। উচ্চ পদবীৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। কৰ্মত বহুদূৰ আগুৱাই আপোনালোক যাব পাৰিব। ঘৰ আৰু আপোনালোকৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ সম্পত্তি লাভ কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে ঘৰত কিছু সময় দিব পৰাৰ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আপোনালোকে যদি কিবা কাম হাতত ল'ব বিচাৰে সুন্দৰভাৱে ল'ব পাৰিব। মাথো সেই কামবোৰ কৰাৰ আগতেই এবাৰ ভালকৈ চাই বুজি ল'ব। এনে কৰিলে সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ লাভ কৰাৰ উপৰিও বিশ্বকৰ্মাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশ্বকৰ্মাৰ পূজাৰ পিছতে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ লাভ কৰিব পাৰিব। ঘৰত যদি কণ্ডল চলি আছে বা ঘৰত যদি অশান্তি হৈ আছে তেনে ক্ষেত্ৰতো আপোনালোকে সেই সকলোবোৰ সমাধান কৰি ল'ব পাৰিব নিজেই। কিবা যদি পৰিকল্পিত কাম আপোনালোকৰ ৰৈ আছে বা ৰখি আছে সেই ক্ষেত্ৰতো আপোনালোকৰ সেই পৰিকল্পিত কাম সম্পূৰ্ণ হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। 5 নম্বৰটো মকৰ ৰাশি। এই বিশ্বকৰ্মাৰ পূজাৰ পিছতেই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ সুখ শান্তি আহিব। সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনি ভাগ্যই আপোনালোকক সহায় কৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব। আপোনালোকৰ মনৰ দিশ সঠিক দিশত যাব। ইয়াৰ ফলত বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকে সুসন্মান অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। সকলোৰে ক্ষেত্ৰত আপোনালোকে সহযোগিতা লাভ কৰিব পাৰিব আৰু আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ কৰি জীৱনৰ আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। সকলো কৰ্মতে আপোনালোকৰ পৰিৱৰ্তন ঘটিব আৰু সেই পৰিৱৰ্তনৰ ফলত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। কৰ্ম জীৱনত সহযোগীৰ লগত সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে সকলো সমস্যা অন্ত পৰিব। আপোনাৰ কৰ্ম সঠিকভাৱে আৰম্ভ কৰিব পাৰিব। উন্নতিও হ'ব। নিবনুৱাসকলৰ কাৰণে নতুন আশা আহাৰ যোগ দেখিবলৈ পোৱা যায়। দূৰ সম্পৰ্কীয় কৰ্মটো লাভ কৰিব পাৰিব। এই সময়খিনি আপোনালোকে কৰ্মত ব্যস্ত হৈ থাকিলে বেছি ভাল হ'ব। মনৰ কথা আপোনালোকে প্ৰকাশ কৰাৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰতে ঘৰৰ মানুহৰ সহযোগিতা লাভ কৰিব পাৰিব। পুৰণি সম্পদ লাভ কৰাৰ যোগো দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আপোনালোকে যিকোনো কামত হাত দিলেই উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰণ আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। সকলো বেয়া শক্তি ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু ঘৰত সদায় আনন্দময় আৰু সুখ শান্তি বিৰাজ হৈ থাকিবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।